গুড মৰ্ণিং এভৰিৱান সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আচলতে আমি নামঘৰ কালেকশ্যনত বুলি ওলাইছোঁ, যিহেতু আমাৰ ভাওনা চমু চাপি আহি আছে দিনবোৰ, সেইটো কাৰণে আমি কালেকশ্যনত ওলাইছোঁ। আৰু কালি আচলতে ৰাতি 10:30মান বজালৈকে আমাৰ আখৰা হ'ল, ভাওনা আখৰা। ইফালে আজি মোৰ বাৰ্থডে হয়, জন্মদিন। বাৰু সকলোৱে যিবিলাকে মোক বাৰ্থডে উইচ কৰিছিলে সকলোলৈ ধন্যবাদ, বহুত ধন্যবাদ। আমি এতিয়া কালেকশ্যন ওলাইছোঁ, সকলোখিনি দেখাম আমাৰ গাঁওখন। আৰু আজি দিনটো ব্লগটো ষ্টাৰ্ট কৰিছোঁ, চাব সকলোৱে। এয়া আমাৰ নামঘৰ বাটচৰা। আমি ভাওনা এই মঞ্চত পাতিম, নামঘৰ ভিতৰত আমাৰ ঠাই নহ'ব, যিহেতু মানুহ বহুত হ'ব, সেইকাৰণে। এই আমাৰ দিনৰ ভাগত কালেকশ্যন কৰি আহি মেলি এতিয়া ৰাতি আৰু এই আখৰাত ব্যস্ত। পঞ্চপাণ্ডৱৰ আৰু এই নিমিত্তে তুমি জগতত পাইছা। আমাৰ ৰাইজে বাঁহ কাটি আছে, যিহেতু আমি পেণ্ডেলটো গাঁৱৰ ৰাইজে দিয়া হ'ব। আমাৰ চুন্নি চোৱা কিন্তু পচত আছে, মেইন লিডাৰ পৰেশ বৰুৱা। এইজন আকৌ একেবাৰে পুৰণা ভাৱৰীয়া, এইজনে মানে আগতে অসুৰ বচনহে গায় মানে অকল। তেওঁ মানে সেইকাৰণে খোলৰ চাপৰ শুনি ৰ'ব পৰা নাই, বাহিৰত মানে তেওঁ খোজ মাৰি আছে। ছাতি কি হ'ল? পাছৰ দিনা ৰাতিপুৱা দিন নাই, দিনবোৰ চমু পাই আহি আছে আৰু মাত্ৰ মাজত 3টা দিন বাকী। 5 তাৰিখে যিহেতু আমাৰ ভাওনা, সেয়া নামঘৰত আমাৰ চাফাই অভিযান হৈ আছে। আমি আচলতে ভাওনা ষ্টেজতে পাতিম, ষ্টেজত পাতি এইফালে বন কাটি আছে, নেপেনে চাফা কৰিছে। আচলতে গাঁৱৰ ৰাইজে পেণ্ডেলটো দিয়া হ'ব। ষ্টেজত ভাওনা আপোনালোকে চাই পাইছেনে ক'বচোন? চুন্নি আমাৰ বন কাটিছে, ই অকল ডাইৰেকশ্যনহে দিয়ে মানে, মেনেজাৰ। এইজন আচলতে পেট ওলোৱা মানুহক কোৰ এখন এনেকৈ দিব লাগে, নহ'লে কোঠা দিব লাগে, তেতিয়া পেট ভাগিব। আমি বাঁহবিলাক আচলতে আনিছোঁ প্ৰত্যেক ঘৰৰ মানুহৰ পৰা, এঘৰে 3ডাল 4ডালকৈ দিছে আৰু 3-4 জেগামানত বাঁহ গোটাই থৈছোঁ। যিহেতু এই আমাৰ নামঘৰ বাটচৰা এইকেইজনে বান্ধি আছে। আচলতে ঠাইডোখৰ যথেষ্ট ডাঙৰে হয়, ষ্টেজটো চব বহুত ডাঙৰ ঠাই আৰু লেট্ৰিন বাথৰুম ইয়াত। এয়া মনোচালৈ। আচলতে আমাৰ নামঘৰতে এইবিলাক আছে, চব বন কটা মেচিন পূৰা আদি কৰি গোটেইখিনি মানে প্ৰায়খিনি বস্তু আছে আৰু নামঘৰত। এইফালে দুজোপা আমলখি আছে, ইয়াত এজোপা আছে আমলখি আৰু এইফালেদি এজোপা আছে নাৰিকল আছে, কুঁহিয়াৰ আছে। চব নামঘৰ পৰিৱেশটো কিমান ধুনীয়া আমাৰ। বাটচৰা মণিকোট, এইটো আমাৰ ৰান্ধনি ঘৰ, মানে চাহ তামোলৰ ব্যৱস্থা ইয়াত কৰা হয়, তেতিয়া প্ৰায় হ'ল। বতৰ খুবেই বেয়া, যিহেতু আমি চব ষ্টেজত কামত লাগি গ'লোঁ। এতিয়া পেণ্ডেলটো এনেকৈ থাকিলে আৰু ডাৱৰীয়া বতৰ